বৰনদীত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। এখন শিক্ষানুষ্ঠানত এমাহত 3বাৰ চুৰি। নিশা বৰনদীৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত পুনৰ চোৰৰ চাফাই অভিযান। এমাহৰ ভিতৰতে 3বাৰকৈ চোৰে বিদ্যালয়খনত চলালে লুটপাট। চোৰৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে বেলশৰ থানাৰ এলেকাধীন অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰক কৰায়ত্ব কৰা তথা চোৰৰ ৰাজত্ব প্ৰতিহত কৰাৰ ক্ষেত্ৰত বিফল বেলশৰ আৰক্ষী। উল্লেখযোগ্য যে বিদ্যালয়খনত অনুষ্ঠিত বাৰ্ষিক পৰীক্ষাৰ আগনিশা পুনৰ চোৰে লুটপাট চলোৱা কাৰ্যই চিন্তিত কৰি তুলিছে বিদ্যালয় কৰ্তৃপক্ষক। মই দেখিলোঁ মানে মোক ৰাতিপুৱা প্ৰাঞ্জলে ফোন কৰিছিল 7মান বজাত, কৈছে আজি এনেকৈ চোৰ হৈছে, ফেন নিছে, আমাৰ ষ্টেণ্ড ফেন আছিল 2খন, এখন ফেন নিলে আৰু কমন ৰুমত তালা ভাঙিছে, নতুন লেট্ৰিন বাথৰুমৰ তালাটো ভাঙা বুলি ক'লে। গ্ৰিলৰ এক কবজা খুলি কাটি লৈ গৈছে তালা চালা গোটেই। কিন্তু ইয়াৰ আগতেতো 3টা মটৰ নিছে সিহঁতে, য'ত আমাৰ স্কুলখনত আপোনাৰ পানী খাবলৈ পানী নাই, এইটো আমি পেচাব কৰি ধুবলৈ আমাৰ ভৰিত পানী দিবলৈ পানী নাই। সৰু চলিকেইটাৰো ফেন নিছে 5খন একেদিনাই। গতিকে এনেকুৱা হৈছে যে চলিকেইটা এই গৰমৰ দিনত কেনেকৈ থাকিব। সিহঁতেতো এই ঠাণ্ডাৰ দিন পৰাতো আপোনাৰ ফেন খান দি আছিল। এতিয়া ইমান বেয়া লগা হৈছে স্কুলখনৰ প্ৰতি, যিহেতু আমাৰ স্কুলখন কোনো এটা দায়বদ্ধতা নাই, কোনো নাভাবে মানুহে। গতিকে আৰু কি ক'ম স্কুলখনৰ বিষয়ে, আমাৰ বহুত বেয়া লাগিছে। কাৰণ গৰমৰ দিন আহিছে, আমি কেনেকৈ থাকিম, সৰু বাচ্চাকেইটা কেনেকৈ থাকিব। এমাহৰ ভিতৰত 3বাৰ চোৰ হৈছে। আৰক্ষীটো আমাৰ হেড বাইদেউ জনাইছিলে, কিন্তু আহিছিলে আৰক্ষীয়ে, কিন্তু তাৰপিছতো একো কৰা নাই। আজি আপোনাৰ মই যেতিয়া ৰাতিপুৱা আহিছিলোঁ, ইয়াত তলাটো ভঙা আছে, ইয়াৰ তলাটো ভঙা আছে, চিলিং ফেন এখন গৈছে আৰু আপোনাৰ ষ্টেণ্ড ফেন এখন নিছে। আৰু দ্বিতীয়তে আপোনাৰ ধৰি লওক এইটো মাহত প্ৰায় 3বাৰ চোৰ হ'ল। আগতে আপোনাৰ মটৰ দুধ নিলে, তাৰপিছত 4খন ফেন লৈ গ'ল। আজি আপোনাৰ ধৰি লওক 15 দিন হোৱাই নাই, এই 3টা কামটো একেবাৰে হ'ল। আৰক্ষী আহিছেনে নাই? আৰক্ষীক আমাৰ হেড বাইদেউ জনাইছিল, এতিয়া আৰক্ষী কি ডিচিশ্যন লৈছে আমিও গম নাপাওঁ। তথাপি আমি বাইদেউক ৰাতিপুৱাই জনাইছোঁ এইটো এনেকুৱা কাণ্ড হৈছে, বাইদেউ জনাম বুলি কৈছে প্ৰশাসনক। আৰক্ষী আহিছে নে মই নাজানিম, চাগে অহা নাই। বাইদেউ কিন্তু কমপ্লেইন কৰিছিল গৈ কিনে। কমপ্লেইন কৰা হৈছিল। মানে এই ধৰণে যদি চুৰি হয় তেতিয়াহ'লে বাকী যিসমূহ ইয়াত থকা সামগ্ৰীসমূহৰ নিৰাপত্তা থাকিবনে? এতিয়া ক'ত থাকিব তাকে চিন্তা কৰিছোঁ। মই বোলো আপোনাৰ এনেকৈ যদি মাহত 3-4বাৰকৈ চুৰি হয়, থাকিবলৈ একো বস্তুৱে নাই। এতিয়া ক'ব গ'লে স্কুল খুলি থোৱাই ভাল, যিহেতু চোৰত তাণ্ডৱ হৈছে এতিয়া। হয়, আজিৰ পৰা আপোনাৰ বছৰীয়া পৰীক্ষা হয়। শিক্ষাৰ সামগ্ৰী বৰ্তমান একো নিয়া নাই, কিন্তু তেখেতসকলে আনকি আমাৰ যিটো আমাৰ এইটো কি বুলি কয় ফটো দিয়াটো টেবলেটটো সেইটোও নিয়া নাই। তেখেতক লাগতীয়া সামগ্ৰী হিচাপে এইটো ফেন 2খন নিছে, কিন্তু চিলিণ্ডাৰটো আছিলে সেইটোও হাত লগোৱা নাই। তেখেতে চাগে পানী মটৰ বিচাৰিছিল আৰু অলৰেডি যিহেতু 3-4টা পানী মটৰ চুৰি কৰিছে তেখেতসকলে ইয়াৰ পৰা। ব্যুৰ' ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।